শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা প্ৰতাৰণাৰ কাহিনী আনৰ মুখত শুনিছিলোঁ কিন্তু এদিন যে মোৰ লগতো এনেকুৱা ঘটনা ঘটিব সেয়া মই কল্পনাই কৰিব পৰা নাছিলোঁ দাদা ৰাতিপুৱা পৰা মানুহটো নাই আছিলেই ক'ত পুলিচে কৰিব নোৱাৰা কাম এটাত ব্যস্ত আছে তাৰমানে তই আকৌ চুলবুল পাণ্ডে হৈ গলি হয় নাই তোমাৰ বৰ কষ্ট হৈছে ন মায়ে কৈছে তুমি বোলে চাকৰি কৰিবা এতিয়া সেইবোৰ বাদ দে বঢ়িয়াকে মোক এটা চিগাৰেট খোৱা দাদা দিনটো নাই মই চিগাৰেট এটাও টনা নাই নহয় দাদা চিগাৰেট এটা দিব নালাগে মই চিগাৰেট নিজেও নাটানো আৰু তোক টানিবলৈ পইচাও নিদিওঁ ৰাতিপুৱাৰ পৰা 4টা টিপ মাৰিলে আৰু চিগাৰেট খুৱাব লাগে মই হে ৰবি ক'ত যাওঁ হেই আপুনি বৰ অভদ্ৰ মানুহে মই অথনিৰ পৰা আপোনাক আপুনি আপুনি বুলি সম্বোধন কৰি আছো আপুনি মোক ফটছনে তই বুলি কৈ দিলে দেউতাকৰ বয়সৰ মানুহজনক তই বুলি সম্বোধন কৰিব পাৰে নেকি মই মোৰ দেউতাক তই বুলিয়ে মাতো পিছে মইতো আপোনাৰ দেউতা নহয় পিছে কওকচোন আপুনি কোন ক'ত কিয় বিখ্যাত তই মোক চিনি পোৱা নাই আৰে মই বেদ হয় বেদ 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 বাৰু বুজিলো পিছে বেদ আকৌ 4খন আছে নহয় 4খন আপুনি বা কোনখন বেদ দেতা মই সেই বেদ নহয় তো মোৰ নাম বেদ মই তোৰ ল'ৰা মোৰ ল'ৰা মনত পৰিছে মানে আপুনি বেদ হ'ল ৰমাকান্ত দেউৰীৰ ল'ৰা তাৰমানে মই ৰমাকান্ত দেউৰী হয় নহয় তই ৰমাকান্ত বৰুৱা তোৰ এই পাহৰা বেমাৰটোৰ বাবে ঘৰৰ পৰা বাহিৰ হ'বলৈ নিদিওঁ আৰু তই মনে মনে আহি পিটপিটাই ফুৰিছ ইয়াত আজি যদি তোক গাড়ীখনে খুন্দিয়াই থৈ গ'ল হয় কি হ'লহেঁতেন তোৰ বাবে ভাড়া এৰি মই তোক বিচাৰি ফুৰিছোঁ ইয়াত আৰু তই তোক মই অকলে ঘৰৰ পৰা ওলাই আহিবলৈ মানা কৰিছিলি নে নাই দেতা কৰিছিলি পিছে মই বাহিৰলৈ এনে হাৱা খাবলৈ ওলাই আহিছিলো তই হাৱা খাবলৈ ওলাই আহিছিলি হা তই হাৱা খাবলৈ ওলাই আহি ইমান দূৰ পালি হা আৰু তই হাৱা খাবলৈ অহা নাই তই বিড়ি খাবলৈ আহিছিলি তোৰ গাৰ গোন্ধতে গম পাই নহয় হা তোক বিড়ি খাবলৈ মানা কৰিছিলি নে নাই মই হা বল এতিয়া কৰিছিলি পিছে মই বিড়ি খোৱা নাই নহয় 1947 চনতে মই বিড়ি খোৱা বাদ দিছো ঐ তই এতিয়া ফটোমি কৰিব আহিছ মোৰ লগত হা এইবোৰ কি ধেমালি তইতো একো নভবা নিচিন্তাকে ঘৰখন এৰি গুচি আহিলি তোৰ চিন্তাত মৰি আছো মই বল আজি তই তোক আজি বিহু দেখুৱাই আছো আৰে বয়স হৈছে এতিয়া তোৰ কথা ক'লে কথা নুশুন ইমান খং কিয় কৰিছ হয়নে মই দেখোন তোৰ দেউতাৰ হওঁ সেইবাবেই তই চিঞৰিব পৰা নাই আৰু তোকে মৰম কৰিব লগা কাম একোডাল কৰা নাই নকৰিবলগীয়া কাম কৰিলে গালিটো খাবিয়েই ৰহ তোক আজি আৰু গালি দিম বল ৰহ ইমান খৰধৰ কিয় কৰিছ এইখিনি ল জিৰ দৰৱখিনি লৈ আহিবি তাত 10,000 আছে ইয়াত 10,000 আছে জানো মই নিজে হিচাপ কৰি থৈছো মা ইয়াতচোন 5,000 হে আছে 5,000 হ'বই নোৱাৰে Oh, 5,000 হে আছে হেয়া কেনেকে হল লৰাটোটো মোক 10,000 টকা দিছিল তুমি হসাকৈ হিসাব কৰিছিলা তো দুবাৰকৈ হিসাব কৰিছো
আৰু ইয়াত থওঁতেও হিচাপ কৰিছোঁ পুৰাপুৰি 10,000 আছিল। তেনেহ'লে ইয়াৰ পৰা পইচাখিনি কি হ'ল? তাকেইতো পইচাখিনি গ'ল ক'লে সেইবোৰ আমাৰ লগত কি হৈ আছে একো ধৰিব পৰা নাই। ৰাস্তাৰ পৰা তোৰ বেগ চুৰ কৰি নিলে, এতিয়া আকৌ ঘৰত থোৱা পইচাখিনি জেগাৰ পৰাই নাইকিয়া হ'ল। এক পইচা এতিয়া আমাৰ কাৰণে কিমান বেছি মূল্যৱান সেয়া কেৱল আমিহে বুজি পাওঁ। আৰু এতিয়া মা, তুমি চাগে বাকী 5,000 আন ক'ৰবাত থৈ দিছা, আৰু কিজানি পাহৰিব পাৰা। আন ক'ৰবাত? গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি, গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ। মোৰ গালি শুনিব নোৱাৰি সি এতিয়া গান গাই দেখুৱাইছে। আৰু শুন, তই এতিয়া পিট পিটাই ফুৰিব পৰা ডেকা ল'ৰা নহয়, বুঢ়া হলি তই। ঐ, এদিন তই বুঢ়া হবি ৰ। তই বুঢ়া বুলি এতিয়া কি নকৰিবিচোন। এই গানটোত লিখা আছে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি। মই কি গাঁৱৰ বুঢ়া গাঁৱে গাঁৱে বন্তি জ্বলাই যাম বুলি ক'ম নেকি? যি গাঁও গাবি, কিন্তু ইয়াত নহয়, ঘৰত গাবি। দাদা, দেউতা, তই মোক নোকোৱাকে কলৈ গুচি গৈছিলি? ৰ, তই ঘৰত থকা অৱস্থাত দেউতাক ঘৰ এৰি কেনেকে ওলাই আহিব পাৰিলে? আৰে কি আৰে? হা, তোক মই কি কৈছিলো? নিজৰ কাণ দুখন সদায় খাৰা ৰাখিবি। তই যদি কামত ব্যস্ত থকা বা টোপনি ধৰে মেইন দৰ্জাত তলা মাৰিবলৈ কৈছিল নে নাই মই তোক? কৈছিলি, কিন্তু কি? হা, আজি যদি দেউতাৰ কিবা এটা হ'লহেঁতেন, কি হ'লহেঁতেন আজি? ৰাম, মোৰ একো নহয়, একো নহয়। হেৰ, মোৰ বাবে তাইক গালি দিয়াটো বন্ধ কৰ। তাইৰ গাত একো দুখ নাই নহয়, দুখটো মোৰ। তই কলি বুলিয়েই তাইনো মোক কিমান নজৰ দিব কচোন? তাইৰোতো নিজৰ বুলি জীৱন এটা আছে। শুন, আমাৰ প্ৰত্যেকৰে জীৱন ইটো সিটোৰ লগত জড়িত হৈ আছে। গতিকে আমি নিজৰটো বাদ দি আনৰো চিন্তা কৰিব লাগিব। আৰু বিন্দু, পুনৰ যাতে আমাৰ ডেকা ল'ৰাই ঘৰ এৰি পিট পিটাই নুফুৰে তাৰ বাবে চকু দিবি তই। শুনিলি? ব'ল এতিয়া। গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি, গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই। দাদা যাবনে? ক'লে যাবনো? মই কৈছোৱে দেখোন ৰঙিয়ালৈ যাম বুলি। যাম, কিন্তু মই নাযাওঁ, মোৰ বন্ধুজনহে যাব। অলপ সময় ৰৈ দিয়ক, সি আহিব। বেছি দেৰি হ'লে কিন্তু গুচি যাব। ক'লে গুচি যাবনো? এই ৰঙিয়াখনতো ৰঙিয়াতে থাকিব। নহয়, মই মানে মোৰ হেৰিৰ কথা কৈছোঁ, মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছোঁ। যদি তাই গুচি যায় মই এনেই অহাৰ নিচিনা হ'ব। চাওক, তাই যদি আপোনাৰ সঁচাকেই প্ৰেয়সী, আপোনাৰ কাৰণে তাই 7 জনমলৈকে ৰৈ থাকিব। গতিকে আপুনিও অকণমান ৰওক, বেদ আহি আছে, সি আহিলে আপুনি গুচি যাব পাৰিব। বেচেৰা আজি দিনটোত এটা ভাড়াও মৰা নাই। আপোনাৰ ভাড়াটো যদি পায় তেতিয়াহে দিনটোত কিবা এটা ওলাব। আপুনি যদি ৰ'ব পাৰে ৰওক, নহ'লে বেলেগ গাড়ী এখন বিচাৰি লওক। হ'ব দিয়ক, মই ৰৈছোঁ, কিন্তু সোনকালে আহিবতো। ই বাৰু বাপেকক বিচাৰি পালে নে নাই? দেখিলি, এতিয়ালৈকে তাই ঘৰ আহি পোৱা নাই, আৰু ইমানকে ফোন লগাইছো, ফোনটো তাই লগা নাই। মই তোক কৈছো নহয়, সেই 5,000 টকাটো তাইয়েই নিছে। মোৰ মতে তাই নিয়া নাই, আৰু সকলোবোৰ কথা জানি ইমান ডাঙৰ ভুল তাই নকৰে। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। চা দেউতা, আমি তোক গালি পৰা নাই, এয়া আমাৰ তোৰ প্ৰতি থকা মৰমহে। আৰু তইতো জানই মোৰ ওপৰত কিমান দায়িত্ব। তোৰ দৰৱ পাতি, ভণ্টিৰ পঢ়া শুনা, ঘৰৰ ৰেচন পাতি, এই সকলোবোৰ মই গাড়ী চলালেহে আহে। তাতো গাড়ীৰ মালিকক আধা ডিউটি যায়। এতিয়া গাড়ী এৰি তোৰ পিছে পিছে দৌৰিলে অংকবোৰ নিমিলিব নহয়। আৰু দাদাৰ সেই অংকবোৰ তেতিয়াহে মিলিব যেতিয়া সি শান্তিৰে গাড়ী চলাব পাৰিব। সেইকাৰণে মই তোক কওঁ, তোৰ যদি ক'ৰবালৈ যাবলৈ মন যায় মোক কবি, মই ফুৰাই আনিম নহয়।
হ'ব দে এইবোৰ ভুল আৰু নকৰো মোৰ সেই পাহৰা অভ্যাসটোৰ কাৰণে তহঁতৰ সমস্যাবোৰ বাঢ়িছে ন দেতা তই বাজে কথা নকবি শুন তই আমাৰ দেতা হয় দেতা আৰু দেতা কেতিয়াও কাৰো সমস্যা হ'ব নোৱাৰে বুজিলা মোৰ শুনা মোৱাটো চাওঁ মই অকণ মৰম কৰি দিওঁ কি কৰ ৰত্ন ক ৰঙীয়া মই গৈ আছো ঐ মই যাওঁ ভাড়া লাগিছে ৰঙীয়াৰ আহোঁতে অলপমান মুৰ্গী লৈ আহিম মাংস আনিবি সঁচাই তই অলপ আদা নহৰু কুটি থবি আহি মই বনাম দে আহিছো ইয়ালৈ বৰ বেয়া লাগে অ আমাৰ লগত লাগি লাগি তাৰ নিজৰ কথা পাহৰিয়েই গৈছে আজি যদি মই ৰুগীয়া নহলোহেঁতেন তাক অন্তত কিবা কিবি কামত সহায় কৰি দিব পাৰিলোহেঁতেন কেতিয়াবা জান নিজৰ ওপৰতে খং উঠি যায় অ দেউতা তই যদি এনেকে এটা ব্ৰহ্মপুত্ৰ বোৱাও মই কিন্তু দুৰ্গামাৰ ৰূপ ল'ম হলে গতিকে তই চকু পানীয়ে চাহপানীত মন দে ৰ আজি মই তোক চাহ খুৱাই দিম নালাগে নালাগে চাবিচোন দেই বেছি গৰম নেকি চাওঁ বেছি গৰম গৰম আছে খুৱাই ল ভাল হৈছে চাহখন ভাল হৈছে হেল্ল' জিয়া পাৰ যদি তোৰ অফিচতে কিবা এটা কাম দেচোন মোক এটলিষ্ট তই ক'লে বছে কিবা এটাতো কৰিব আৰু যিহেতু তই ইমান বছৰে কোম্পানীটোত কাম কৰি আছ কৰিতো আছো কিন্তু বৰ্তমান আমাৰ এটা পোষ্টটো খালী নাই তই আগতে নকলি যে তেতিয়া কিবা এটা কৰা অনুভৱেই হোৱা নাছিল কিন্তু এতিয়া অনুভৱ কৰিছোঁ আচলতে আমি ভবাৰ দৰে জীৱনটো ইমান সহজ নহয় যেতিয়ালৈকে মূৰৰ ওপৰত দেউতা নামৰ আকাশখন থাকে আমি একো কষ্ট নোপোৱাকৈ মুকলি মনেৰে উৰি ফুৰোঁ কিন্তু যেতিয়া হ'ব দে মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম তই বেছি চিন্তা কৰি নাথাকিবি থেংক ইউ বাই অনু দেখিলি এতিয়ালৈকে তাই ঘৰ আহি পোৱা নাই আৰু ইমানকে ফোন লগাইছো ফোনটো তাই লগা নাই মই তোক কৈছো নহয় সেই ৫,০০০ টকাটো তাইয়ে নিছে মোৰ মতে তাই নিয়া নাই আৰু সকলোবোৰ কথা জানি ইমান ডাঙৰ ভুল তাই নকৰে আৰু যদি কৰিছেও তুমি তাইক একো নকবা যি ক'ব লগা আছে মই তাইক ক'ম ৰঙীয়া গৈছিলি ইমান জলদি ঘূৰি আহিলি উৰি আহিলি নেকি ধুৰ আৰু ৰঙীয়া নাপালোকে চাংচাৰিৰ পৰা তাক লৈ ঘূৰি আহিলো সি যে তোক গাৰ্লফ্ৰেণ্ড বুলি কৈছে এৰি থৈ গুচি গ'ল আৰু জমনি কি জান নাই সেইজনী গাৰ্ল নহয় বোৱাৰীহে তাৰ মানে সি বোৱাৰী লাভাৰ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দাদে দাদে দেউতা তই এইবোৰ কিয় কৰিব লাগে মই তোক বিচনাত বহি আৰাম কৰিবলৈ কৈছিলো নে নাই কত বছৰ দেখোন আৰামেই কৰি আছো আৰু মইনো কিডাল কৰিছো বহি বহি নহৰুকেইটাৰ বাকলিহে গুচাইছো নহ'ব মই এখন ঘৰত যেতিয়ালৈকে আছো তই ঘৰৰ কাম কৰাৰ কোনো প্ৰয়োজন নাই কিয় তই কলৈ যাবি তইতো ঘৰতে থাকিবি নে মনে মনে তই কাৰোবালৈ পলাই যোৱাৰ কথা ভাবি আছ দেউতা কি যে কথাবিলাক কোৱা নহয় মোৰ কিবা বিয়া হোৱাৰ সময় হৈছে নেকি আৰু যাৰ বিয়া পতাৰ সময় হৈছে তাক নকওঁ কিয় নেটৰ বোৱাৰী ঘটাৰ ইচ্ছা নাই ইচ্ছানো কিয় নাথাকিব পিছে
ইচ্ছা থাকিলেও বুকুৰ মাজত দবাই ৰাখো বুজিছ কাৰণ মই জানো দেচোন যেতিয়ালৈকে মোৰ দৰে অসুস্থ বাপেক এটা তাৰ ডিঙিত হাৰমাল ওলোমা দি ওলমি থাকিব তেতিয়ালৈকে ভাল ছোৱালী এজনীয়ে তাৰ ডিঙিত বৰমালা নিপিন্ধায় আৰু ময়ো নিবিচাৰোঁ দেচোন সি যাকে তাকে বিয়া পাতক তাক আমাক বুজি পোৱা ছোৱালী এজনী লাগিব তেতিয়াহে তাৰ জীৱনটো সুখ আনন্দৰ হ'ব কথাটো অৱশ্যে মিছা নহয় অঁ কিন্তু তই অলপমান বেছি ভাবিছ এইখন পৃথিৱীত কিবা ভাল ছোৱালীৰ অভাৱ আছে নেকি আমি বিচাৰিব জানিব লাগিব পিছে আমাৰ জনাই বিচাৰিবতো লাগিব ঘৰখন গাড়ীখন বাদ দি কিবা চিনি পালেহে অঁ হয় দেই সি কিবা প্ৰেম চেম ভালপোৱা চালপোৱা এইবিলাক কৰিব নাজানে নেকি জানো পাই সি যদি এইবোৰ কৰিব পাৰিলেহেঁতেন মই এজনী বোৱাৰী পালোহেঁতেন আৰু তয়ো সমনীয়া লগৰী এজনী পালিহেঁতেন দেচোন এই হেৰি কৰচোন তই তাক এবাৰ ফোন কৰচোন এতিয়া সি ক'ত আছে কি কৰি আছে খবৰ এটা লচোন আচ্ছা কি আচ্ছা তই দাদালৈ কিয় ফোন কৰিবলৈ কৈছ মই নাজানো বুলি ভাবিছ কিয় দাদাই যে আজি মাংস আনিব তোৰ চাগে মাংসলৈ মনত পৰি লোভত জিভাখন কুটকুটাই আছে হয় নাই একেবাৰে লোভৰ পানীয়ে চাগে পুখুৰী বনাই দিছে মুখত এই বুঢ়া বয়সত জিভাবোৰ লুতুৰা হয়েই এই কৰচোন কৰ তাক ফোন এটা কৰচোন শান্তি নাই মানে হলেও আজি কিন্তু মাংস একেবাৰে নকচি খাম এই অলপ আগত আহি পালো এই 10 মিনিটত ঘৰ পাই আছো হ'ব দে কেলৈ কি হ'ল মানে আৰে মইতো ভাবিছিলো তোতকে কামোৰে পৃথিৱীত কোনো নাই নহয় মই যাক লৈ গৈছিলো সিটো কামোৰত মাৰ্চিডিজ গাড়ী তইতো নেনহে দেখিলি মই কৈছিলো নে নাই মানে মই তোক কৈ থাকো নে নাই যে মই কামোৰ নহয় মই তোৰ জীৱনৰ অমূল্য ৰত্ন আৰু ৰচোন তই যে ৰঙিয়া গৈছিলি ইমান জলদি ঘূৰি আহিলি উৰি আহিলি নেকি ধুৰ আৰু ৰঙিয়া নাপালো কি চাংচাৰিৰ পৰা তাক লৈ ঘূৰি আহিলো সি যে তোক গাৰ্লফ্ৰেণ্ড বুলি কৈছে এৰি থৈ গুচি গ'ল আৰু জমনি কি জান নাই সেইজনী গাৰ্ল নহয় বোৱাৰীহে তাৰ মানে সি বোৱাৰী লাভাৰ ইছা তই আকৌ মোক তাৰ দৰে বুলি নাভাবিবি ভাবিবলৈ মুখত ৰাম ঘুচা মাৰি দিম তই মোক পাঞ্চ মাৰি থাকিলে ঘৰত মাংস নিখিজিব ঐ মই গৈ থাকো মাংস কিনিব আছে এই এইটো ল তোৰ যে দেৰি হ'ব সেইটো কথা মই জানো সেইকাৰণে কিনিয়ে থৈছিলো বা তই ইমান চিন্তা কৰ মোৰ বাবে তোৰ দেউতাৰ কাৰণে তোৰ দেউতাই মাংস খাই কিমান ভাল পায় সেইটো কথা মই জানো ঐ তই গৈ থাক ময়ো যাওঁ মাংসৰ পইচাটো লৈ যা এই গাড়ী ষ্টেৰিঙৰ শপত তই যি মোক পইচা দিবলৈ হয় নহয় তোৰে মোৰে মানে যিখন দস্তি গাড়ী সেইখন এনেকে নি ভুৰুত পেলাইহে দিম এই সাধাৰণ মাংসকণৰ কাৰণে তোৰ পৰা যি পইচা ল'বলৈ হয় নহয় মোক পাপে চুব মই এনেই কৰাই তই সেইটো জানো কিন্তু মই পাপি নহয় তোৰ দেউতা মানে মোৰ মৰমৰ দেউতা নহয় জানো ঘণ্টা কৰ্ণ তোৰ এই কামোৰবোৰ কিন্তু মজা লাগে মজা লাগে ন মানুহটো মজা ন মই সেইকাৰণে কথাবোৰ মজা লাগে ন এডাল বাহুৱে নে তোৰ এৰুৱাই থৈ দিবি মাৰ সহ্য কৰিব নোৱাৰো বেছিকৈ দুখ পালি নেকি মই গৈ থাকো মাৰি দে দুখ পাইছ নেকি বুলিও সুধিছ মাৰিম বুলিও কৈছ তইহে জানো আৰু নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী